শৰীৰটো পাইছোঁ আৰু মানুহৰ শৰীৰটো পাই যদি আমি ভগৱানক চিনি নাপাওঁ হ'ব জানো কেতিয়াও নহ'ব হয়নে কৈছে কি বিনু সৎসংগ বিবেকা নহৈ ৰামকে পাৱেনো সুলভন সৈ কৈছে কি বিনু সৎসংগ বিবেকা নহৈ ৰামকে পাৱেনো সুলভন সৈ বিনা সৎসংগত মানুহৰ বিবেক বুদ্ধি নহয় বুলি কৈছে সৎসংগলৈ নগ'লে মানুহৰ বিবেক বুদ্ধি কেতিয়াও নহয় বুলি কৈছে আমি সৎসংগলৈ যাব লাগিব তেতিয়াহে মানুহৰ বিবেক বুদ্ধি হয় বুলি কৈছে ভগৱান ৰামৰ কৃপা থাকিব লাগিব তেতিয়াহে আমি ভগৱানৰ কথা শ্ৰৱণ কৰিবলৈ পাম বুলি কৈছে হয়নে নহয় নহ'লে আজি ইমান দূৰ দূৰণি আমি কাকো কোনো চিনি নাপাওঁ হয়নে নহয় পাওঁ নেকি আমি কাকো চিনি নাপাওঁ কিন্তু ভগৱানৰে ইচ্ছা হয়নে নহয় তেওঁৰে ইচ্ছা সেইকাৰণে আমি আজি ভগৱানৰ কথা আজি এই স্থলীত আমি ভগৱানৰ কথা শ্ৰৱণ কৰিবলৈ পাম বুলি কৈছে বলে কৃষ্ণ লাল কি মই সৎসংগ বুলি ক'লোঁ হয়নে নাই ভক্তজন মই সৎসংগ বুলি ক'লোঁ মই এটা দৃষ্টান্তত কৈছোঁ কি এদিন ভগৱানক বিচাৰি নাৰদজীয়ে বৈকুণ্ঠত গ'ল ভৱসাগৰত গ'ল সকলোতে বিচাৰিলে ভগৱানক হয়নে কিন্তু ভগৱানক ক'তো দেখা নাপালে ক'তো দেখা নাপায় তেখেত ভাগৰে যুগৰে এজোপা গছৰ গুৰিত তেখেত জিৰণি লৈছিলে নাৰদজী হয়নে নাৰদজীয়ে জিৰণি লৈছিলে আৰু দেখিছে ভগৱন্তক এজন মানুহৰ মাজত আজি আমি যেনেকৈ এজন মানুহ বহি আছোঁ তেনেকৈ মানুহৰ মাজৰ পৰাই ওলাই অহা দেখা পাইছে আৰু ওলাই অহা দেখা পাওঁতে ভগৱানক কৈছে হে প্ৰভু আপুনি ক'ত আছিলে মই আপোনাক বৈকুণ্ঠত বিচাৰিছিলোঁ ভৱসাগৰত বিচাৰিছিলোঁ কিন্তু আপোনাক মই ক'তো বিচাৰি নাপালোঁ আপুনি সেই মানুহৰ মাজত কি কৰি আছিলে বুলি কৈছে তেতিয়া ভগৱানে কৈছে কি মই য'ত নেকি মোৰ নাম গুণগান চৰ্চা কৰে মই তাতেই থাকোঁ বুলি কৈছে য'ত নেকি মোৰ নাম লয় মই তাতেই থাকোঁ আৰু সেই মানুহসকলেও কি কৰিছিলে মোৰ নাম লৈছিলে সৎসংগ কৰি আছিলে সেইকাৰণে মই তাত আছিলোঁ বুলি কৈছে হয়নে তেতিয়া নাৰদজীয়ে প্ৰশ্ন কৰিছে ভগৱানক সেই প্ৰভু আপুনি যে ক'লে সৎসংগ মানে কি নাৰদজীয়ে ভগৱানক কৈছে কি সৎসংগ মানে কি তেতিয়া ভগৱানে ক'লে যে তোমাক যদি সৎসংগৰ শব্দৰ অৰ্থ থাকে